টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদমেল। ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলত হাহাকাৰ অৱস্থা বানাক্ৰান্তৰ। ঘৰবাৰী এৰি আশ্ৰয় শিবিৰ আৰু মথাউৰিতে দিন পাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই শিৱসাগৰ যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। মণিপুৰৰ বানাক্ৰান্ত লোকসকলৰ খবৰ ল'বলৈ আজি মণিপুৰলৈ আহিল কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। এতিয়া বিতং বাতৰি। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সম্প্ৰতি বান পৰিস্থিতিৰ সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদমেল। এই সংবাদমেলত তেওঁ অসমৰ বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদমেল। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ ভয়াৱহ বান পৰিস্থিতিক বান সদৃশ পৰিৱেশ বুলি কৰা মন্তব্যই অসমবাসীক চৰম অপমান কৰা বুলি উল্লেখ কৰি বানত ৰাজ্যৰ ২৪ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু কিমান লাখ ক্ষতিগ্ৰস্ত হলে কেন্দ্ৰই পুঁজি মোকলাই দিব বুলি প্ৰশ্ন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ, ২৪ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু কিমান লাখ মানুহ ক্ষতিগ্ৰস্ত হ'লে অসমৰ বানপানীক বানপানী বুলি কোৱা হ'ব? এই প্ৰশ্নটোৰ জবাব আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা লাগে, প্ৰথম কথা। দ্বিতীয় কথা, যদি গুজৰাটত আজি ৭৮জন মানুহ মৰিলেহেঁতেন বানপানীত, যদিহে বিহাৰত ৭৮জন মানুহ মৰিলেহেঁতেন, তেতিয়াহ'লে সেইটোক ফ্লাড লাইট ছিটুৱেশ্যন হ'লহেঁতেন নে ভয়াৱহ বান বা ছেভিয়াৰ ফ্লাডত পৰিণত হ'লহেঁতেন? কিয় বাৰম্বাৰ অসমৰ মানুহক কেনেকৈ অপমান কৰা হয়? কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিলে যে অসমক বানমুক্ত কৰা হ'ব, অমিত শ্বাহে কৈছিলে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে অসমক বানমুক্ত কৰা হ'ব। ২০১৬ চনৰ বিজেপিৰ ভিজন ডকুমেণ্টত কোৱা হৈছে যে অসমক বানমুক্ত কৰা হ'ব। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিলে অসমক বানমুক্ত কৰা, নাম্বাৰ 1 প্ৰতিশ্ৰুতি আছিলে। আৰু যেতিয়া অসম সঁচাসঁচিকেই বানপানীত পৰিলে, তেতিয়া ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ক'লে যে এয়া বানপানী নহয়, বানপানী সদৃশ পৰিস্থিতিহে। কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমক অপমান কৰা নাই, আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনেও তেনেকুৱা দৃষ্টিভংগীৰে কথা কৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা কৰিলে বাহিৰৰ পৰা মানুহ নাহিব বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেন্তে অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমাধান কি থাকিব বুলি প্ৰশ্ন কৰে। প্ৰসংগত অখিল গগৈয়ে গোৱা, মুম্বাই, কেৰেলাত চাইক্লনত মানুহ মৰাৰ পাছতো তালৈ মানুহ নাযায় নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি দিলে অসমলৈ আৰু মানুহ নাহিব। গতিকে অসমৰ বানপানীক কোনো পৰ্যায়ত ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে। মই অসমৰ মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি অসমৰ বানপানী সমস্যাটোক যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে, তেতিয়াহ'লে তাৰ ৰাষ্ট্ৰীয় সমাধান কেনেকৈ থাকিব? কেৰেলাত যে আপোনাৰ চাইক্লন হয় আৰু তাক যে নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰে, তাৰ পাছত কি কেৰেলালৈ মানুহ আৰু ফুৰিবলৈ নাহে নেকি? গোৱাত যেতিয়া সাগৰৰ পানী উফন্দি যায় মানুহ মৰে, মুম্বাইত যেতিয়া সাগৰৰ পানী উফন্দি যেতিয়া মানুহ মৰে, ডিজাষ্টাৰ হয়, তাৰপাছত কি গোৱাৰ বিচত কোনো মানুহ, বম্বেৰ বিচত কোনো মানুহ ফুৰিবলৈ নাহে নেকি? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখখন থাকিলে বুলি এনেকুৱা চেলেপু কথাৰে অসমৰ বানপানী সমস্যাটোক আপুনি লঘু কৰিব নেকি? এজন চেলেপু মুখ্যমন্ত্ৰী, এজন অগভীৰ মুখ্যমন্ত্ৰী, এজন অসংবেদনশীল মুখ্যমন্ত্ৰী, এজন আত্মসমৰ্পণকাৰী মুখ্যমন্ত্ৰী,
যিজন মুখ্যমন্ত্ৰীয়ে আজি অসমৰ বানপানীৰ সময়ত অসমৰ প্ৰত্যেকজন মানুহক এনেকৈ অপমান কৰিছে, অসমৰ বানপীড়িতক কেনেকৈ অপমান কৰিছে। কিন্তু তেওঁ খুব ধুনীয়াকৈ ৰাজনীতি জানে। তেওঁ আপোনালোকৰ ডিব্ৰুগড়ত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ যিজন মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এজন জনজাতি মুখ্যমন্ত্ৰী আছিলে, তেওঁক লেং মাৰি কেনেকৈ মুখ্যমন্ত্ৰী হ'ব লাগে এই কৌশল খুব ভালকৈ জানে। কিন্তু অসমৰ বানপানী সমস্যাৰ কাৰণে কেনেকৈ কেন্দ্ৰৰ পৰা পইচা আনিব লাগে এই কৌশল কিন্তু তেওঁ নাজানে। সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন ট্ৰাইবেল মানুহক, জনজাতি মানুহক লেং মাৰি কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰি আৰু প্ৰধানমন্ত্ৰীৰ গাড়ীত কেনেকৈ জাপ মাৰি উঠি কেনেকৈ টিভিত লাইভ ল'ব পাৰি সেইটোলৈকে তেওঁ খুব ভালকৈ জানে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে যে তেওঁ ডিমাণ্ড কৰা যি টকা, কিমান টকা ডিমাণ্ড কৰিছিলে তেওঁৰ চৰকাৰে, ২৭,১৩৫ কোটি টকা ডিমাণ্ড কৰি যেতিয়া ২০৫ কোটি টকা পাইছে, সেই পইচাটো কিন্তু উলিয়াই আনিব তেওঁ নাজানে। আজি গৃহমন্ত্ৰীয়ে যে অসমত বানপানী হোৱা নাই বুলি কৈছে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যে কৈছে যে অসমত বানপানী হোৱা নাই, অসমত বানপানী সদৃশ পৰিস্থিতিয়ে সৃষ্টি হৈছে, কেলৈ জানেনে? এই কথা কিয় কৈছে জানেনে? এই কথা এইকাৰণেই কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে হয়তো কৈ আছে যে এইটো চিন্তা কৰিব নালাগে, এইটো মই মেনেজ কৰি ল'ম, এই অলপ পানী হৈছে মই চাই ল'ম। মানে তেওঁ মেনেজ মাষ্টাৰ, তেওঁ চব ঠিক কৰি থাকিব পাৰে, তেওঁ অসমৰ কাৰণে টেনশ্যন লোৱাৰ দৰকাৰ নাই। এই কথাটো কোৱাৰ কাৰণে চাগে মোৰ অনুমান হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে অসমত বানপানীয়ে হোৱা নাই। মই এই মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ক্ষমা বিচাৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ ৰাইজৰ দলৰ সভাপতি। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক চুটবুট মন্ত্ৰী আখ্যা দি এনেকুৱা লাগে যেন কোনোবা ৰজা মহাৰজাহে আহিছে। বানাক্ৰান্তৰ ওচৰত তেওঁক বডি লেংগুৱেজ অলপ সলনি কৰিবলৈ জনালে আহ্বান। বানপীড়িতৰ খবৰ ল'বলৈ বিৰোধী নেতা ৰাহুল গান্ধী আহি গ'ল, কিন্তু ডিঙিত গামোচা আঁৰি থকা প্ৰধানমন্ত্ৰী আজি ক'ত গ'ল? বানপানীক লৈ বিশেষ বিধানসভা অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী বিধায়ক অখিল গগৈ। ৫০,০০০ কোটি টকা অসমৰ বানপানীৰ বাবে কেন্দ্ৰক দাবী ৰাইজৰ দলৰ। ডিব্ৰুগড়ৰ কৃত্ৰিম পৰিস্থিতিক লৈও মন্তব্য অখিল গগৈ। ডিব্ৰুগড়ৰ নগৰ সুৰক্ষা নলাটো কেতিয়া নিৰ্মাণ হ'ব? নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাললৈ প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মাই ২২ বছৰ মন্ত্ৰী হিচাপে থাকি অসমৰ এটা সমস্যাও সমাধান কৰিব নোৱাৰিলে বুলি আক্ষেপ প্ৰকাশ বিধায়ক অখিল গগৈ। ডিব্ৰুগড় নগৰক বচাবৰ কাৰণে কোনো ব্যৱস্থা নাই। ডিব্ৰুগড় নগৰত যিটো সুৰক্ষা নলা আছিলে, যিটো ড্ৰেইনেদি ডিব্ৰুগড়ৰ গোটেই পানী ওলাই যায়, সেই ড্ৰেইনটো বছৰকে বছৰ ধৰি চাফা নহয়, সেই ড্ৰেইনটোৰ মেৰামতি নহয়, সেই ড্ৰেইনটোৰ ইম্প্ৰুভমেণ্ট নহয়। কংগ্ৰেছ চৰকাৰৰ দিনতে সেই ড্ৰেইনটোৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পিনৰ পৰা ১৭০ কোটি টকা সেই ড্ৰেইনটোৰ ডেভেলপমেণ্টৰ কাৰণে দিয়া হৈছিলে। অসমৰ মুখ্যমন্ত্ৰী আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালক সুধিব খুজিছোঁ, ডিব্ৰুগড় নগৰক বচাবৰ কাৰণে, ডিব্ৰুগড় নগৰক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ডিব্ৰুগড় নগৰ সুৰক্ষা নলাটো কেতিয়াকৈ সম্পূৰ্ণ কৰা হ'ব? এই প্ৰশ্নৰ জবাব দিব পাৰিবনে? আজি ডিব্ৰুগড় নগৰ হৈ আছে নে ডিব্ৰুগড় নৰকত পৰিণত কৰা হৈছে? নিউজ ডেস্ক AM টেলিভিজন। ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ গৰৈমাৰী গাঁও, কাৱৈমাৰী মাজুলী গাঁৱত এতিয়াও হাহাকাৰ অৱস্থা বানাক্ৰান্তৰ। এতিয়াও ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰ আৰু মথাউৰিতে থাকিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে। ডিব্ৰুগড় জিলা খোৱাং অঞ্চলত এতিয়াও হাহাকাৰ অৱস্থাত বানাক্ৰান্ত। এতিয়াও ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰ আৰু মথাউৰিতে থাকিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে। গৰৈমাৰী গাঁও, কাৱৈমাৰী মাজুলী গাঁৱৰ ৰাইজে মথাউৰিৰ ওপৰতে পশুধনৰ সৈতে সহবাস কৰিবলগীয়া হৈছে। তিৰপালৰ তলত কণ শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈকে সকলোৱে কটাবলগীয়া হৈছে। প্ৰশাসনৰ ফালৰ পৰা খাদ্য সামগ্ৰী, খোৱা পানীৰ লগতে পশু খাদ্য যোগান ধৰা হৈছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ হোৱা নাই।
ইফালে বিস্তৰ কৃষিভূমিও পানীৰ তলত থকা ধান খেতিক লৈ অনিশ্চয়তাত ভুগিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে। পৰিস্থিতি দেখিলে আমাৰ অলপ দুখ লাগে, নিজৰটো বাদেই আমি যিমান দুখত আছোঁ তাতকৈ বহুত বেয়া দুখত মানে বানাক্ৰান্তসকল আছে। এতিয়া ৰাস্তাত আছে, ৰাস্তাৰ সাধাৰণ এখন টিপালৰ মাজত আছে, খাদ্যটো বাদেই তেখেতসকলে বৰষুণৰ পৰাও ৰক্ষা পৰা নাই আৰু নানা ধৰণৰ খাদ্য পানী বি খাব নাপাইছিলে। দুই এক চৰকাৰে যদিও যোগান ধৰিছে সেইখিনি পানী পৰ্যাপ্ত নহয় আৰু টিউবৱেল চিউবৱেল লেট্ৰিন হগা মোটা বহুত অসুবিধা হৈছে। আৰু বাকীখিনি যিখিনি খেতি পথাৰ বয় বস্তু জীৱ জন্তু মানুহৰ যিখিনি লোকচান হৈছে সেইখিনি বাদে বৰ্তমান জীৱকেইটা বাচি থাকিব নে নাথাকে সন্দেহ হৈ গৈছে। যিটো পৰিস্থিতি হৈছে এই খোৱাং থানাৰ পৰা যিটো ৰাস্তা, বাকীখিনি কথা নকওঁৱেই, এই খোৱাং থানাৰ পৰা 10 কিলোমিটাৰ ৰাস্তা, 10 কিলোমিটাৰ অকল ৰাস্তাত মানুহৰ ঘৰে দেখিব। বাইকখন নিবলৈও বহুত অসুবিধা হয়। এতিয়া ৰেচন পাতি সেই দনলিপুৰ অঞ্চললৈকে গেই অঞ্চললৈকে ৰেচন পাতি ইয়াৰ পৰা যাব পৰা নাই। তেওঁলোকে ইয়াত থয়, ইয়াৰ পৰা চাইকেল কিবা বেলেগ ব্যৱস্থা কৰি লৈ গৈ তাত দিয়ে। পৰিয়াল মানে আমাৰ এইটোতো 1200 নে 1400 পৰিয়াল আছে। আমাৰ এই গৰৈমাৰী যিটো এলেকা পৰে, গৰৈমাৰী দনলিপুৰ খলিয়ামাৰী গেৰগেৰী এলেকা আৰু গেমন দলঙৰ পৰা বেতনিৰ পৰা কাৱৈমাৰী কুটুৱা পঞ্চায়তো পৰে, কললোৱা পঞ্চায়তো পৰে। গোটেই এলেকাটো 5000 পৰিয়াল, প্ৰায় 6000 হেক্টৰ মান ভূমি কৃষিভূমি আৰু সেই কৃষিভূমিত কৰিবলগীয়া শাক পাচলিবিলাকতো বাদেই, আগন্তুক যিটো অন্নৰ কাৰণে কঠীয়া পাৰিছিলে সেই কঠীয়াখিনিও সম্পূৰ্ণৰূপে গৈছে আৰু 1%ও তেনেকৈ নাই। চৰকাৰী বিভাগৰ পৰা চিকিৎসা বিভাগো দেখা পাইছোঁ, য'ত ত'ত কেম্প হৈছে, তেখেতসকলেও এনেকুৱা পৰিস্থিতি হৈছে ইয়াত যদি বহে অলপ ডাৰলৈকে যাব নোৱাৰে, মানে বস্তু বিশেষকৈ খৰ খজুলি বেছি হৈছে, কাৰোবাৰ ধৰি লওক বেমাৰো হৈছে, জ্বৰ চৰো হৈছে, সেইবিলাকো মানে পৰ্যাপ্ত পৰিমাণে কৰিব পৰা নাই। এতিয়া আৰু যদি আগলৈ যায় তেতিয়া দেখি পাব যে তেওঁলোকৰ আৰু অসুবিধা হৈ আছে। এই মুখতে ধৰি লওক 2 এটা চিকিৎসা পাইছে বা দৰৱ পাতি কিবা পাইছে আৰু ইফালেতো একো পাব পৰা নাই। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। শনিবাৰে শিৱসাগৰ নগৰৰ চাই বিকাশ একাডেমীত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ এজন ছাত্ৰৰ ডেগাৰ আক্ৰমণত নিহত হৈছিল শিক্ষানুষ্ঠানখনৰ প্ৰশাসনিক মুৰব্বী তথা শিক্ষক ৰাজেশ বাবুৰ। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত ৰাজেশ বাবুৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ নিজ বাসগৃহলৈ বিমানযোগে প্ৰেৰণ কৰে। ঘাতক ছাত্ৰজনক দেওবাৰে দণ্ডাধীশে যোৰহাটৰ শিশু পৰ্যবেক্ষণ তথা সংশোধন গৃহলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। শিষ্যৰ আক্ৰমণত গুৰুৰ মৃত্যুৱে এতিয়াও কম্পিত কৰি ৰাখিছে শিৱসাগৰ। শনিবাৰে শিৱসাগৰ নগৰৰ চাই বিকাশ একাডেমীত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ এজন ছাত্ৰৰ ডেগাৰ আক্ৰমণত নিহত হৈছিল শিক্ষানুষ্ঠানখনৰ প্ৰশাসনিক মুৰব্বী তথা শিক্ষক ৰাজেশ বাবুৰ। অবাঞ্ছিত অবিশ্বাস্য এই ঘটনাৰ ফলত শিৱসাগৰৰ লগতে অসমৰ সচেতন মহলৰ মন মগজু জোকাৰি গৈছিল। উদ্ৰেক হৈছিল বৰ্তমান সময় আৰু নতুন প্ৰজন্মক লৈ ন চিন্তা। এনে দুমোজাৰ মাজতে আজি শিৱসাগৰ নগৰৰ লক্ষ্মীনগৰস্থিত চাই বিকাশ একাডেমীত অনুষ্ঠিত হয় প্ৰয়াত শিক্ষা গুৰুজনৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক তথা ৰাজেশ বাবুৰ গুণমুগ্ধৰ উপস্থিতিত প্ৰয়াত শিক্ষকগৰাকীলৈ আগবঢ়োৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। উক্ত অনুষ্ঠানত চাই বিকাশ গ্ৰুপৰ পৰিচালক শ্ৰীনিবাস ৰেড্ডী উপস্থিত থাকি প্ৰয়াত প্ৰশাসনিক মুৰব্বী তথা শিক্ষক ৰাজেশ বাবুৰ জীৱন আৰু কৰ্মসাধনাৰ ওপৰত আলোকপাত কৰে। অশ্ৰুসিক্ত নয়নেৰে ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলে ৰাজেশ বাবুক সোঁৱৰণ কৰি সন্মান প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে কালি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত ৰাজেশ বাবুৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ নিজ বাসগৃহলৈ বিমানযোগে প্ৰেৰণ কৰে। আনহাতে ঘাতক ছাত্ৰজনক কাৰী জুভেনাইল জাষ্টিছ বৰ্ডৰ আগত হাজিৰ কৰাৰ পাছতে দণ্ডাধীশে যোৰহাটৰ শিশু পৰ্যবেক্ষণ তথা সংশোধন গৃহলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে ৭৭/২০২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 103 অধীনত হত্যাৰ তদন্ত আগবঢ়াই আছে। राजेश बाबू सर बहुत डेडिकेटेड टीचर, उन्होंने बच्चों के लिए क्लास कंप्लीट होने के बावजूद भी रात को 7 बजे हो या 9 बजे हो वो बच्चों के लिए वो अलग से भी समझाता था। अगर बच्चों को भूख लग रहा तो वो अपने पैसे से लाकर उनको खिलाता था। उनका सपना था कि शिवसागर से बहुत बढ़िया रिजल्ट देना है, मेरा बच्चा बहुत अच्छा पोजीशन में जाना है करके।
लास्ट ईयर भी उन्होंने बहुत बढ़िया रिजल्ट्स प्रोड्यूस किया है। वो दिन रात स्टूडेंट्स के बारे में ही सोचता था। वो उनको मैं 2005 से जानता हूँ। इतने डेडिकेटेड आदमी को मैं आज तक देखा नहीं हूँ। वो स्टूडेंट्स का हर समय ये लड़का को अच्छा होना है, उनका अच्छा फ्यूचर रहना है, यही सोचकर ये करता था। किसी का ऊपर उनका पर्सनल गुस्सा या कुछ भी नहीं रहता था। इस लड़के के लिए भी उन्होंने बोला था कि ऐसा है तो पढ़ाई कैसे चलेगा, आपको एक बार एक पेरेंट्स को लेके आओ, बस इतना कहा उन्होंने। पर उसका स्टूडेंट का माइंड में क्या था वो हमको पता नहीं है। वो अचानक अटैक किया है। और उनका अभी राजेश बाबू सर का दो छोटा बच्चे हैं। उनका परिवार को इतना नुकसान हुआ, उसका परिवार के अलावा पूरा स्टूडेंट कम्युनिटी को भी वो बहुत नुकसान है, क्योंकि इस तरह का टीचर्स आजकल दुनिया में हमको मिलता नहीं है। তেখেত এজন ভাল শিক্ষক বৰ অমায়িক, সেইখিনি ক'ব লাগিব। আমি সঁচাকৈ এজন ভাল গুৰু শিক্ষকক হেৰুৱালোঁ। তেওঁ যিখিনি ব্যৱহাৰ, আমিও তেওঁক কথা এষাৰ সুধিবলৈ কেতিয়াবা সংকোচ অনুভৱ এটা হয়। কিবা এষাৰ কথা মোৰ যেতিয়া ছোৱালীজনীৰ কাৰণে মই কিবা এটা কথা সুধিবলৈ যাওঁ, তেওঁ আমাৰো মনত মানে সংকোচ এটা থাকে, ধৰক ভয় লাগে ছাৰে মই কথাষাৰ ক'বলৈ। ইমান ধুনীয়াকৈ কথাবোৰ আমাক কিবা এটা হেৰিয়াত পৰিলে মানে সমস্যাৰ সন্মুখীন হ'লে, পঢ়াৰ ক্ষেত্ৰত কিবা সমস্যা হ'লে মানে যেতিয়া তেওঁক সুধিবলৈ যাওঁ, ইমান ধুনীয়াকৈ আমাক বুজাই কোৱা গোটেই কথাখিনি, সেইখিনি সঁচাকৈ শলাগিবলগীয়া ছাৰ। আমি তেওঁ মৃত্যুত মানে সহজে ল'ব পৰা নাই, মানে তেওঁ সঁচাকৈ বহুত দুখ লাগিছে। এনেকুৱা এটা ঘটনা যাতে আমাৰ এই শিৱসাগৰত পুনৰাবৃত্তি নহওক তাকে কামনা কৰিছোঁ মই। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় দি চব বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। আজি ডিব্ৰুগড় বৰবৰুৱাত সদৌ অসম ভূমিজ সমাজৰ সাংগঠনিক কৰ্মশালা আৰু অভিনন্দন অনুষ্ঠান সম্পন্ন হয়। ডিব্ৰুগড় জিলাৰ সম্পাদক সঞ্জয় ভূমিজে আঁত ধৰা অনুষ্ঠানত প্ৰায় 70গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ভূমিজ সমাজখনক একত্ৰীকৰণ কৰাৰ উদ্দেশ্যে গঠন হোৱা সদৌ অসম ভূমিজ সমাজ সংগঠনটি ডিব্ৰুগড় জিলাতো সাংগঠনিক ভেটি শক্তিশালী কৰা আৰু জাতিটোৰ বিভিন্ন দিশত সংস্কাৰ সাধন কৰাৰ উপৰিও শিক্ষাৰ দিশতো গুৰুত্ব আৰোপ কৰি শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা আৰু সংগঠন শক্তিশালী কৰাৰ উদ্দেশ্যৰে বৰবৰুৱা চুকাফা ভৱনত এক অভিনন্দন অনুষ্ঠান আৰু সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় জিলাৰ ভূমি সমাজৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰত্যাহ্বান নেওচি 2024 বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ সমাজখনলৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আৰু অধিক উৎসাহিত কৰাৰ লগতে সদৌ অসম ভূমি সমাজ ডিব্ৰুগড় জিলা সমিতিখনক শক্তিশালী কৰাৰ লক্ষ্যৰে বৰবৰুৱা চুকাফা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অভিনন্দন অনুষ্ঠান আৰু সাংগঠনিক কৰ্মশালাখনি অনুষ্ঠিত কৰা হয়।
ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা যুৱ মঞ্চ মহিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত বৰবৰুৱা, খোৱাং, বকুল, ডিকম, ৰমাই, গ্ৰীণউড, নাওহলীয়া, ভাদৈ, নাহৰকটীয়া, জয়পুৰ, ৰাজগড়, চাবুৱা, মোকালবাৰী, দুলীয়াজান, বালিজান আৰু চেপন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে প্ৰায় শতাধিক প্ৰতিনিধিৰ উপস্থিত থকা মুকলি সভাত সভাপতিত্ব কৰে ডিব্ৰুগড় জিলাৰ সভাপতি অৱন ভূমিজে। ডিব্ৰুগড় জিলাৰ সম্পাদক সঞ্জয় ভূমিজে আঁত ধৰা অনুষ্ঠানত প্ৰায় ৭০ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। নিশ্চয় আমি 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি এই অভিনন্দন জনাবৰ কাৰণে সদৌ অসম ভূমিহীন ডিব্ৰুগড় জিলা সমিতি, যুৱ মঞ্চ মহিলা সমিতি আৰু 16টা আঞ্চলিকৰ সহযোগত আয়োজিত এই অভিনন্দন অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু আমি দেখিছোঁ যে যথেষ্ট অভিভাৱক, সমাজ তথা ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ কিছুমান পৰামৰ্শ দিবৰ কাৰণে আমি অতিথি মাতিছোঁ আৰু সেই অতিথিসকলে তেওঁলোকক বিভিন্ন আগন্তুক জীৱনত তেওঁলোকে কেনেকৈ আগবাঢ়িব শিক্ষাৰ দিশত সেই কথাবিলাক আমাৰ ইয়াত আলোচনা হৈছে। আমি ভাবোঁ যে এই এনেধৰণৰ অনুষ্ঠানে সমাজখনক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ যথেষ্ট অৰিহণা যোগাব। প্ৰায় ষ্টুডেণ্ট আমাৰ 80জন হ'ব ছাত্ৰ ছাত্ৰী, তাৰে ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰায় 20জন আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা প্ৰায় আমাৰ 40জনমান ওলাইছে। বাকীখিনি তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। দেখিছোঁ যে আমাৰ এই যেনেধৰণৰ উত্তীৰ্ণ হৈছে আমি ভাবিছোঁ নিশ্চয় সমাজত বহুত কৰোণীয় আছে শিক্ষা কাম কৰিবলৈ। নিশ্চয় এই ক্ষেত্ৰত যদি কাম কৰা হয় নিশ্চয় আগুৱাই যাব। সদৌ অসম ভূমি সমাজ ডিব্ৰুগড় জিলাৰ সমিতিৰ আমি যুৱ মঞ্চ আৰু মহিলা সমিতিৰ দ্বাৰাই আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত 17টা আঞ্চলিকৰ যে আমাৰ সেৱা কাৰ্যকৰী আৰু যিটো সমৰ্পণ যি মানে কাৰ্যকৰী যিটো সাংগঠনিকৰ ভেটি নেতৃত্ব দি প্ৰদান কৰি অহা তাৰ ভিতৰতে আমি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা আমি দিবৰ কাৰণে আমি এই কাৰ্যক্ৰম পাতিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিবৰ কাৰণে কামনা কৰিছোঁ। আৰু উজ্জ্বল ভৱিষ্যত আগন্তুক সকলো দিশত তাহাঁতি উন্নতি হওক আৰু সমাজখনক আগুৱাই লৈ যাওক সেইটো আমি কামনাৰে আয়োজন কৰিছোঁ। আৰু যিহেতু আমি একত্ৰিতকৰণ লক্ষ্য উদ্দেশ্য লৈ আমি এই প্ৰগ্ৰামকেইটা আমি পাতি আহিছোঁ আৰু যিহেতু আমাৰ অসমতে 108টা জাতি জনগোষ্ঠী বাস কৰি আছে আৰু সকলোৰে দায়িত্ব আছে নিজৰ সমাজটোক শৈক্ষিক সকলো দিশত মানে আগবঢ়াই লৈ যাব। সেই হিচাপে আমি জাতীয় সংগঠনৰ আমি নেতৃত্ব প্ৰদান কৰি আগবঢ়াই আমি লৈ গৈ আজি অনুষ্ঠানৰ যোগেদি মই আজি ডিব্ৰুগড় জিলাৰ যিখিনি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ লগতে উঠি অহা যিবিলাক আমাৰ যুৱক যুৱতী আছে তেখেতসকলক মই এই অনুষ্ঠানৰ যোগেদি আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ যিটো শিক্ষা এই শিক্ষা এনেকৈ এটা ধন যিটো ধন নেকি আমি যিমানে বিলাওঁ বা যিমানে আমাক বিচৰিত কৰোঁ সিমানে নিজৰ জ্ঞানটো বাঢ়ে। গতিকে এনেকৈ মূল্যৱান আৰু যিটো অমূল্য যিটো আমাৰ সম্পদ মানুহৰ সমাজত, গতিকে আমাৰ উঠি অহা ল'ৰা ছোৱালী ভূমি জমাৰ বিশেষকৈ ভূমি জমাতে উঠি অহা ল'ৰা ছোৱালীৰ লগতে শিক্ষাৰ্থীসকলক যাতে এইটো সম্পদ যাতে এটা নিজৰ যিটো আত্মা এই আত্মাৰ দৰে এটা অভিনয় কৰি মানে নিজকে ভাবি আৰু আগুৱাই গৈ আমাৰ যিটো ভূমি সমাজ আছে এই সমাজক আৰু আগলৈ লৈ যাবৰ কাৰণে লৈ যাব তাৰে আশা কৰিলোঁ। ব্যুৰো ৰিপৰ্ট AM টেলিভিজন। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা আৰু শিৱসাগৰ জিলাৰ বাবে অসম চৰকাৰে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই বান আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ লৈ যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা আৰু শিৱসাগৰ জিলাৰ বাবে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বুজ লৈ যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পূব টিয়ক পঞ্চায়তৰ অন্তৰ্গত বৰালিমৰা চুচাবাটত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে উক্ত স্থানতে জিলা প্ৰশাসনে বানাক্ৰান্ত ৰাইজৰ বাবে স্থাপন কৰা স্বাস্থ্য শিবিৰসমূহো পৰিদৰ্শন কৰে।
আনহাতে যোৰহাট জিলাৰ ঔগুৰি নেপালী আৰু অৰুণামুখ মিচিং গাঁৱত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্য শিবিৰসমূহ পৰিদৰ্শন কৰাৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা সকলো সুবিধা জনসাধাৰণে লাভ কৰাৰ সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে। তদুপৰি যোৰহাট জিলাৰ জাজিমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীহালত বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলত বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰি মতামত গ্ৰহণ কৰে। সাম্প্ৰতিক বানত জিলা কেইখনৰ ক্ষয়ক্ষতিৰ সম্পৰ্কত বুজ লৈ মন্ত্ৰীগৰাকীয়ে সকলো বিভাগকে দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থাকি সকলো ধৰণৰ সহায় সহযোগ কৰি যাবলৈ নিৰ্দেশ দিয়ে। বানাক্ৰান্ত ৰাইজে যাতে বান সাহায্য, চিকিৎসা সেৱা, বিশুদ্ধ খোৱা পানীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব পাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ প্ৰদান কৰাৰ লগতে বাটপথ, বিদ্যালয়, ৰাজহুৱা সম্পত্তিৰ ক্ষয়ক্ষতিৰ ক্ষেত্ৰত সঠিকভাৱে নিৰূপণ কৰি ক্ষতিপূৰণ অথবা পুনৰ নিৰ্মাণৰ ব্যৱস্থা হাতত ল'বলৈ পৰামৰ্শ প্ৰদান কৰে। বিশেষকৈ জলসম্পদ, লোক নিৰ্মাণ, কৃষি, চিকিৎসা, পশু চিকিৎসা, শক্তি আদি বিভাগসমূহক সকলো সময়তে সষ্টম হৈ থাকি ৰাইজৰ সেৱাত মনোনিৱেশ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আনহাতে নদী আৰু মথাউৰিৰ মাজৰ অংশত বসবাস কৰা লোকসকল এইবাৰ বানৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। মথাউৰি ছিগি বৃহৎ অঞ্চল প্লাবিত হৈ ধন জনৰ হানি হোৱাতকৈ নদী আৰু মথাউৰিৰ মাজৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা লোকসকলৰ বাসগৃহসমূহ অধিক ক্ষতি হোৱালৈ লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে এইবাৰ এক নতুন পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী বিমল বৰাই। দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাকৈ থকা মথাউৰিসমূহ চিনাক্ত কৰি শীঘ্ৰে সবলীকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক AN টেলিভিজন। শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত টিংখাং আঞ্চলিক শংকৰী সংস্কৃতি কেন্দ্ৰৰ ২ নং ৰঙাবননি গাঁৱৰ নামঘৰত ২ জুলাইৰ পৰা অনুষ্ঠিত কেন্দ্ৰীয় শংকৰী সংগীত প্ৰশিক্ষণ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত টিংখাং আঞ্চলিক শংকৰী সংস্কৃতি কেন্দ্ৰৰ ২ নং ৰঙাবননি গাঁৱৰ নামঘৰত সপ্তাহজোৰাকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শংকৰী সংগীতৰ প্ৰশিক্ষণৰ কৰ্মশালা আজি সফল সামৰণি পৰে। উল্লেখ্য যে ২ জুলাইত প্ৰশিক্ষণ আৰম্ভ কৰি ৭ জুলাইলৈকে নিৰবিচ্ছিন্নভাৱে প্ৰশিক্ষণ কাৰ্য আগবঢ়োৱা হৈছিল। আনহাতে ৮ জুলাই সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা নাম প্ৰসংগ, সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘমূলৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰপ্ৰাণ বৰাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়। সভাখনি উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাই। সভাত নিৰ্দিষ্ট বক্তাৰূপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বিনোদ বৰাই অংশগ্ৰহণ কৰা কলা সভাত মুখ্য অতিথি ৰূপে সভাত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ কমলাকান্ত গগৈ আৰু বিশিষ্ট অতিথি ৰূপে ক্ৰমে বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ স্বপন কুমাৰ চুতীয়া, জিলা সভাপতি ধৰ্মেশ্বৰ গোহাঁইকে প্ৰমুখ্য কৰি বহু কেইগৰাকী সংঘৰ মূল আৰু জিলা শাখাৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সেৱা বাহিনী মূলৰ আৰু জিলা বিষয়ববীয়াসকল উপস্থিত থাকে। শংকৰী সংগীত বিষয়ত অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষাৰ্থীসকলক সভাতে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটি সফল সমাপ্তিৰ বাবে সংশ্লিষ্ট মূলৰ শাখাৰ অন্তৰ্গত জিলা শাখাৰ প্ৰতিযোগীসকলৰ লগতে সংস্কৃতি প্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাৰ সম্পাদক সঞ্জীৱ বৰুৱা, ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক জিতেন হাজৰিকা, ডিব্ৰুগড় জিলা সংস্কৃতি শাখাৰ সম্পাদক অমল গগৈ আৰু আদৰণি সমিতিৰ সভাপতি দিগন্ত গোহাঁই, সম্পাদক পৰমানন্দ চুতীয়াই সকলোকে কৃতজ্ঞতা সেৱা জনায়। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ডিব্ৰুগড় জিলাৰ আতিথ্যত এই টিংখাং আঞ্চলিক শাখাৰ শংকৰী সংস্কৃতি কেন্দ্ৰ ২ নং ৰঙাবননি ৰাজগড়ৰ স্থানত এই এসপ্তাহজোৰা যি শংকৰী সংগীতৰ কেন্দ্ৰীয় প্ৰশিক্ষণ সত্ৰ অনুষ্ঠিত হ'ল, আজি সামৰণি অনুষ্ঠানলৈ আমি আগ্ৰসৰ হৈছোঁ। অতি সুন্দৰ পৰিৱেশে আমাৰ শিল্পীসকলক সুন্দৰ ব্যৱস্থাপনাৰে যি এক অভূতপূৰ্ব পৰিৱেশ সৃষ্টি কৰি ৰাখিলে, আমি ডিব্ৰুগড় জিলাবাসী তথা টিংখাঙৰ বিশেষকৈ আমাৰ যিসকল উদ্যোগী সংস্কৃতিবান ব্যক্তি তেখেতসকলে আদৰণি সমিতিৰ সৈতে সকলোলৈকে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে এই কৰ্মশালাৰ এটা উল্লেখনীয় দিশ যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত সংস্কৃতি শাখাৰ যি পুৰণি বা নতুন যিসকল প্ৰশিক্ষক সকলোকে একগোট কৰিবলৈ সক্ষম হৈছিলোঁ। বায়ন বিভাগত 5জন, গায়ন বিভাগত 4জন
নৰ্তন বিভাগৰ 5জন ইয়াত প্ৰশিক্ষকে আমাৰ পাঠদান কৰিছে। তাৰ ফলস্বৰূপে কি হৈছে, আমি ক্লাছসমূহ ভাগ কৰিবলৈ সক্ষম হৈছোঁ আৰু ভাগ কৰি ক্লাছবোৰ কৰাৰ কাৰণে শিল্পীসকলে নিজৰ যিখিনি বিষয় সেই বিষয়খিনি আয়ত্তৰ কৰাত সুবিধাজনক হৈছে। গতিকে এই কৰ্মশালাৰ যি স্থানেই হওক বা বিভিন্ন খোৱা বোৱাৰ পৰা ইত্যাদি কৰি যিখিনি তেওঁ কি সুন্দৰভাৱে আপ্যায়ন কৰিলে তাৰ বাবে মই সকলোৰে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে ডিব্ৰুগড় জিলা শাখাত এই অনুষ্ঠিত হোৱা ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি শিক্ষা উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত হৈছে, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে পোনপ্ৰথমবাৰৰ বাবে এইবাৰ সহযোগিতা আগবঢ়াইছে। মানে আমি আগতে ভবা নাছিলোঁ, কিন্তু শিল্পীসকলে যিহেতু প্ৰয়োজন আছে, অসম চৰকাৰে যিখন আমি বেনাৰ থকা বা মোহৰ থকা যিখন আমি প্ৰমাণ পত্ৰ দিম, সেইখন লৈ শিল্পীসকলে পৰৱৰ্তী সময়ত শিল্পী পেঞ্চনেই হওক বা কিবা ধৰণৰ তেওঁলোকে আবেদন কৰিবৰ বাবে এখোজ আগবাঢ়ি থাকিব। আৰু আজি সামৰণি অনুষ্ঠানলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক বাবে আহিছে। সেইটো সুন্দৰ যেন তেওঁ নিজে এজন শংকৰীয় সংগীতৰ এজন শিল্পী। তাৰপিছতে আমাৰ প্ৰাক্তন পদাধিকাৰৰ বাবে আহিছে, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ বিদ্যুৎ বাবে আহিছে। গতিকে এই সকলোৰে উপস্থিতিত এই অনুষ্ঠানটো এটা সুন্দৰভাৱে প্ৰাণ পাইছে। আৰু প্ৰশিক্ষকসকলে প্ৰশিক্ষাৰ্থীসকলক এই আজিৰ দিনটোত অনুষ্ঠানসমূহ বৰগীতৰে হওক, নাচ নৃত্যৰে হওক বা বায়ন হওক, সকলোবিলাক বিষয়ে ইয়াতে প্ৰদৰ্শন কৰিব সাজু কৰি ৰাখিছে। খন্তেক পিছতেই মিটিং শেষ হোৱাৰ লগে লগে আমাৰ এইখিনি প্ৰদৰ্শন হ'ব। আমাৰ শংকৰী সংগীতৰ কৰ্মশালা, বিশেষকৈ গীত, বাদ্য, নৃত্য, নাট্য, অভিনয়, ভাওনাৰ সম্পৰ্কত আমাৰ এই কৰ্মশালা অনুষ্ঠিত হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমাৰ যিসকল প্ৰশিক্ষাৰ্থী আহিছিল, প্ৰায় 35খন জিলা শাখাৰ প্ৰশিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে এইবাৰ ডিব্ৰুগড় জিলা শাখাত আমাৰ বাগানৰ বা বিভিন্ন ভাষা ভাষীৰ লোকৰ প্ৰায় 100মান প্ৰশিক্ষাৰ্থী ইয়াতে আমাৰ আহিছে, ইয়াতে প্ৰশিক্ষণ লৈছে। আৰু এই প্ৰশিক্ষণভাগী সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমাৰ যি কাৰ্যসূচী, পুৱাতে নাম প্ৰসংগ হোৱাৰ পাছতে আমাৰ আধ্যাত্মিক পাঠদান যায়, তাৰপিছতে গীত, বাদ্য, নৃত্য, ভাওনাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। এই আমাৰ উদ্দেশ্য লক্ষ্য এইটোৱেই নহয় যে গীত, বাদ্য, নৃত্য শিকাই তেখেতসকলক আমি এৰি দিম। আমাৰ কথাটো হৈছে মানুহ গঢ়াৰ যিটো শিক্ষা, এজন শিশু এখন শাৰীৰিক আৰু মানসিক আধ্যাত্মিক দিশত কেনেকৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমাৰ শিক্ষা দিয়া হৈছে। সমাজখন সুন্দৰ কৰাৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা বা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে, মহাপুৰুষ মাধৱদেৱে আমাক যিখিনি অৱদান দি থৈ গ'ল, সেই অৱদানসমূহ আমি কেনেকৈ অনুশীলন কৰি আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ আমি এইখিনি সংৰক্ষণ কৰিব পাৰোঁ, কেনেকৈ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ, এই গোটেই কথাখিনি সামৰি আমাৰ এই প্ৰশিক্ষণটো অনুষ্ঠিত হয়। আৰু এই প্ৰশিক্ষণ ভাগৰ আটাইতকৈ ডাঙৰ কথা যে টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী সন্মানীয় শ্ৰীযুত বিমল বৰা ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিছে। কাৰণ আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ক্ষেত্ৰত তেখেতে আমাক এই আবেদনখিনি দিয়াত তেখেতে আমাক যথেষ্টখিনি উৎসাহিত কৰাৰ কাৰণে আমি তেখেতকো ধন্যবাদ জনাইছোঁ। ডিব্ৰুগড় জিলা শাখাক আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে যথেষ্ট শ্ৰম আৰু ত্যাগ কৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ তাৰা প্ৰপন্ন কিছু মহাপুৰুষ মাধৱদেৱৰ যিবোৰ সংস্কৃতি, সেই সংস্কৃতি যাতে সংস্কাৰমুখী হৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ, আমাৰ উঠি অহা প্ৰজন্ম যাতে যিসকল আমি উশৃংখল হৈছে বুলি কয় শৃংখলিত হ'ব পাৰে। আমি কৈ থাকোঁ যে আমাৰ ল'ৰা ছোৱালী বেয়া হ'ল, কিবা কিবি হ'ল, আচলতে তেখেতসকলক আমি এটা পৰিৱেশ দিয়াৰ কাৰণে। আজি আপুনি চাওক 5 বছৰীয়া ল'ৰাটো আমাৰ ইয়াত ৰাতিপুৱা 4 বজাত গা ধুই উঠি তেওঁলোকে গোঁসাইঘৰ সেৱা কৰিছে, তেওঁলোকেও গীত বাদ্য নৃত্য শিকাৰ উপৰিও সময়মতে খাইছে। এটা সময়ৰ নিয়মানুৱৰ্তিতা ইয়াৰ এই কৰ্মশালাত আমাৰ পাইছে। গতিকে সময়ৰ নিয়মানুৱৰ্তিতাৰ লগত ৰক্ষা কৰি তেখেতে এই কৰ্মশালাত আমাৰ অংশগ্ৰহণ কৰি আজি সামৰণিলৈ গ'ল। আৰু ইয়াৰ পিছত কাইলৈ ৰাতিলৈ যিহেতু সকলো কিছু লোক গৈছে, কিছু লোক থাকিব, আৰু আমাৰ যিসকল থাকিব সেইসকলে যি গীত বাদ্য নৃত্য শিকিলে আজি তেখেতসকলে প্ৰদৰ্শন কৰিব আৰু অহা 9 তাৰিখে পুৱা সকলো গৃহামুখী হ'ব। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময়তে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ
সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ষষ্ঠতাত বস্ত্ৰশিল্প আৰু ক্ষুদ্ৰ হালধি উদ্যোগৰ দ্বাৰা স্বনিয়োজনৰ আদৰ্শ হৈ পৰিছে নামৰূপৰ স্বেচ্ছাসেৱী সংগঠন LB ফাউণ্ডেশ্যন। সংগঠনটোৱে বিগত এটা বছৰ ধৰি ষষ্ঠ তাঁতশালত গুৰুত্ব প্ৰদান কৰাৰ লগতে নামৰূপৰ কেইবাখনো গাঁৱৰ মহিলাক সংস্থাপিত কৰি আহিছে। হস্ততাঁত বস্ত্ৰশিল্প আৰু ক্ষুদ্ৰ হালধি উদ্যোগৰ দ্বাৰা স্বনিয়োজনৰ আদৰ্শ হৈ পৰিছে নামৰূপৰ স্বেচ্ছাসেৱী সংগঠন LB ফাউণ্ডেশ্যন। সংগঠনটোৱে বিগত এটা বছৰ ধৰি হস্ত তাঁতশালত গুৰুত্ব প্ৰদান কৰি পাহি আত্মসহায়ক গোটৰ জৰিয়তে নামৰূপৰ কেইবাখনো গাঁৱৰ মহিলাক সংস্থাপিত কৰাৰ লগতে গামোচাৰ বজাৰখন দখল কৰিবলৈ সক্ষম হৈছে। আজি নামৰূপৰ কছাৰী পথাৰস্থিত সংগঠনটোৰ কাৰখানাৰ সমীপতে এখন বিপণী উন্মোচন কৰে। এই বিপণীত উপলব্ধ হ'ব বিভিন্ন জনগোষ্ঠীৰ গামোচা। সংগঠনটোৰ মুৰব্বী অনন্ত বড়োৱে কয় যে অসমৰ বিভিন্ন প্ৰান্তৰ শিপিনীসকললৈ এই প্ৰকল্প ত্বৰান্বিত কৰা হ'ব আৰু ইয়াৰ লগতে শিপিনীসকলক প্ৰশিক্ষিত কৰি উৎপাদন বৃদ্ধি কৰি এখন বৃহৎ বজাৰ দখলৰ ব্যৱস্থা কৰা হ'ব। আমি LB ফাউণ্ডেশ্যনৰ আণ্ডাৰত আমি পাহি ছেল্ফ হেল্প গ্ৰুপ নামৰ আত্মসহায়ক গোট নামৰ পাহি যিটো আছে ইতিমধ্যে আমাৰ এবছৰে হ'ল আৰু এই এবছৰ কালত আমাৰ ইয়াত কেইবাখনো ইয়াত আমাৰ শাল আছে। এই শালৰ যোগেদি যিখিনি আমাৰ থলুৱা সাজপাৰ হয় যেনে মেখেলা চাদৰ গামোচা আৰু আমি এতিয়া আৰনাই বা দখনা এইবোৰো আমি ববলৈ আৰম্ভ কৰিছোঁ। সেইবোৰৰ ব্যৱস্থা হ'ব আৰু এইখিনি বিক্ৰী কৰিবৰ কাৰণে আমি ইয়াতে LB ফাউণ্ডেশ্যনৰ আণ্ডাৰতে এখন পাহি ছেল্ফ হেল্প গ্ৰুপৰ বিপণী মুকলি কৰিছোঁ। এই বিপণীখনত আমাৰ যিখিনি থলুৱা বস্ত্ৰ থাকিব যেনে মই ক'লোৱেই মেখেলা চাদৰ বা দখনা আৰনাই এইখিনি আমাৰ ইয়াত মজুত ৰাখিম আৰু এইখিনি ৰাইজৰ প্ৰয়োজন সাপেক্ষে ইয়াৰ পৰা আমাৰ বিপণীৰ পৰা কিনি লৈ যাব পাৰিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজি মণিপুৰলৈ আহিল কংগ্ৰেছ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধী। অশান্ত মণিপুৰৰ সাম্প্ৰতিক পৰিৱেশৰ বুজ লোৱাৰ উপৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকসকলৰো খা খবৰ ল'লে সাংসদ ৰাহুল গান্ধীয়ে। আজি মণিপুৰলৈ আহিল কংগ্ৰেছ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধী। অশান্ত মণিপুৰৰ সাম্প্ৰতিক পৰিৱেশৰ বুজ লোৱাৰ উপৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰো খা খবৰ ল'লে সাংসদ ৰাহুল গান্ধীয়ে। সোমবাৰে পুৱাৰ ভাগত ৰাহুল গান্ধীয়ে দিল্লীৰ পৰা উৰা মাৰি শিলচৰৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত স্থলপথেৰে কাছাৰ জিলাৰ সীমান্তত থকা মণিপুৰৰ জিৰিবাম জিলাৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ পাছতে জিৰিবামৰ পৰা পুনৰ শিলচৰলৈ আহি ইম্ফলৰ পৰা তেওঁ চুৰাচান্দপুৰ আৰু মৈৰাং অঞ্চলত গৈ লোকসকলৰ সৈতে মত বিনিময় কৰি বানাক্ৰান্তসকলৰ বুজ লয়। উল্লেখ্য যে বিৰোধী দলপতিৰ দায়িত্ব লোৱাৰ পাছত এয়া প্ৰথম মণিপুৰ ভ্ৰমণ ৰাহুল গান্ধীৰ। অৱশ্যে ইয়াৰ আগেও তেওঁ মণিপুৰলৈ আহি হিংসা জৰ্জৰ পৰিস্থিতিৰ বুজ লৈছিল। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰ বাতৰি। বিলাসীপাৰাত বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও কমা নাই বৰ্ণাঢ্য দূৰদৰ্শা। অঞ্চলটোত সম্প্ৰতি খাদ্যৰ লগতে দেখা দিছে বিশুদ্ধ খোৱা পানীৰ অভাৱ। তেনে দূৰদৰ্শাগ্ৰস্ত বানাক্ৰান্তৰ ওচৰত থিয় দিয়া দেখিবলৈ পোৱা গ'ল বিলাসীপাৰাৰ এজন যুৱ নেতা অমৃত বাদশাহ। যুৱ নেতাজনে ব্ৰহ্মপুত্ৰৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলবাসী ৰাইজক বিভিন্ন ধৰণে সহায় কৰা দেখা যায়। বিলাসীপাৰাত বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও কমা নাই বৰ্ণাঢ্য দুৰ্দশা। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰি পেলাইছে বিলাসীপাৰাৰ বিস্তীৰ্ণ অঞ্চল। বিশেষকৈ বানে ধোৱা বাহিৰ চুৱাপাতা গাঁও পঞ্চায়তত এতিয়া দেখা দিছে তীব্ৰ খাদ্য সংকটে।
দুৰ্গম অঞ্চল হোৱা হেতুকে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অঞ্চলটোত সম্প্ৰতি খাদ্যৰ লগতে দেখা দিছে বিশুদ্ধ খোৱা পানীৰ অভাৱ। তেনে দুৰ্গম অঞ্চলটোৰ দুৰ্দশাগ্ৰস্ত বনাকান্তৰ ওচৰত থিয় দিয়া দেখিবলৈ পোৱা গ'ল বিলাচীপাৰাৰ এজন যুৱ নেতাক। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ নিৰ্দেশনাত অমৃত বাদশা নামৰ যুৱ নেতাজনে যন্ত্ৰচালিত নাও লৈ অঞ্চলটোত উপস্থিত হয়। ব্ৰহ্মপুত্ৰৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলবাসী ৰাইজক সামান্য সকাহ দিয়াৰ উদ্দেশ্যে ব্যক্তিগতভাৱে চাউল, দাইল, চিৰা, মুড়ি, গুড়, বিস্কুট আদি কৰি বিভিন্ন ফল মূলৰ লগতে বিশুদ্ধ খোৱা পানী যোগান ধৰে। লগতে যুৱ নেতাগৰাকীয়ে এই দুৰ্দিনত ৰাজনীতিৰ ঊৰ্ধত থাকি বৰ্ণাঢ্য লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ সকলোকে আহ্বান জনায়। আজি মানুহ বিপদত, এই ক্ষেত্ৰত কোনেও ৰাজনীতি কৰিব নালাগে। 10 মিনিটৰ কাৰণে কোনোবাই ফটো উঠি ৰাজনীতি কৰিব, সেইবিলাক লক্ষ্য কৰাটো উচিত নহ'ব মই ভাবোঁ। এতিয়া মানুহ বিপদত আছে, মানুহৰ বিপদৰ সময়ত মানুহৰ কাষত থাকিব লাগে। বাহিৰ চোৱাপাতা গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত আজি আমি পৰিদৰ্শন কৰিলোঁ। এই সমষ্টিৰ গোটেইখিনি ব্ৰহ্মপুত্ৰৰ পানীৰ বৰ্তমান তলত, গতিকে এজন মানুহ বিভিন্ন অঞ্চলত কেনেকৈ পৰিদৰ্শন কৰিব, সেই হেতুকে আমাক সকলোকে আমাৰ শংকৰ ডাঙৰীয়াই অনুৰোধ কৰিছে যে মানুহো এইমাত্ৰ বিপদত আছে, বিপদৰ সময়ত আমি সকলোৱে থিয় দিব লাগে। আমি সকলো নেতা কৰ্মী একত্ৰিত হৈ আমি মানুহৰ সন্মুখত বা মানুহৰ লগত আমি থিয় দিছোঁ। আৰু ইতিমধ্যে দেখিছে যে বিভিন্ন অঞ্চলত আমি পৰিদৰ্শন কৰিছোঁ, পানী যদিও কমিছে কিন্তু মানুহৰ কিন্তু কষ্ট কমা নাই। আজি মানুহে ৰান্ধি বাঢ়ি খোৱাৰ কিন্তু সুব্যৱস্থা নাই। সমস্যা এই কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ যেতিয়ালৈকে গ্ৰহণ নকৰিব, অসম চৰকাৰে যেতিয়ালৈকে সদিচ্ছা অনুভৱ নকৰিব, সহানুভূতি নেদেখাব, তেতিয়ালৈকে সবকা সাথ সবকা বিকাশ কেতিয়াও ফুটি নুঠিব। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজভাগ আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন। নমস্কাৰ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।